বন্ধুসকল চাওক আমাৰ ইয়াত অমৃত বৃক্ষ আন্দোলনৰ কাৰণে এনেকুৱা ধৰণৰ গছপুলি দিয়া হৈছে এয়া আৰু কি গছপুলি আমি চিনি পোৱা নাই বন্ধুসকল প্ৰথম চাওঁতে আৰু সাৰ্চ কৰাৰ পিছত গম পোৱা গৈছে বন্ধুসকল এটো হলং পুলি বুলি যাক ইংলিছত হলং ট্ৰি বুলি কোৱা হয় আৰু অসমীয়াত হুলুং গছ নিশ্চয় আপোনালোকে নাম শুনিছে আৰু আপোনালোকৰ তাত কেনেকুৱা ধৰণৰ পুলি দিছে অমৃত বৃক্ষ আন্দোলন ৰোপণৰ কাৰণে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব আমাৰ ইয়াত এনেকুৱা ধৰণৰ পুলি দিছে চাওক আৰু ছটাকৈ পুলি দিছে এগৰাকী আত্মসহায়ক গোটৰ সদস্য ছটাকৈ পুলি দিয়া হৈছে দেখিছে আপোনালোকে আৰু আমাৰ ঘৰত আহি বিতৰণ কৰা হৈছে পুলিকিটা আমি পঞ্চায়তলৈ যোৱাৰ প্ৰয়োজন নাই হোৱা 2023ত অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী যি প্ৰথমতে আৰম্ভ হৈছিল তেতিয়া সাচি পুলি দিয়া হৈছিল আৰু তাকো দুটাকৈ দিয়া হৈছিল এতিয়া ছটাকৈ দিয়া হৈছে পুলি আৰু আপোনালোককো নিশ্চয় দিছে এনেকুৱা ধৰণৰ পুলি আৰু যেহেতু ফটো মাৰি আপলোড কৰিব লাগিব 15 আগষ্ট লাষ্ট ডেট আছে আৰু আপোনালোকে কেনেকৈ ফটো মাৰি আপলোড কৰিব মই অলৰেডি ভিডিও বনোৱা আছে আপোনালোকে ভিডিওত চাই ল'ব আৰু আপোনালোকে নিশ্চয় কমেন্ট কৰিব আপোনালোকৰ তাত কেনেকুৱা পুলি বিতৰণ কৰা হৈছে আৰু হুলুং গছ বা হলং ট্ৰি এবিধ পবিত্ৰ গছ বুলি কয় বন্ধুসকল আৰু এটো প্ৰায়ভাগ অৰুণাচল প্ৰদেশ আৰু আমাৰ আপাৰ আসামৰ কাৰণে সুবিধাজনক হয় মানে ইয়াত বেছিকৈ হয় সেই কাৰণে ইয়াত দিয়া হৈছে আৰু বন্ধুসকল গছপুলিটো ডাঙৰ হয় এনেকুৱা ধৰণৰ গছ হ'ব দেখিছে আপোনালোকে নিশ্চয় এনেকুৱা ধৰণৰ ডাঙৰ গছ হ'ব আৰু কাঠৰ কাৰণে বিখ্যাত কাঠৰ গছ আমি সকলোৱে জানো বা আপোনালোকে জানে হুলুং গছ কাঠৰ বাবে বিখ্যাত এই দেখিছে আপোনালোকে এনেকুৱা ধৰণৰ হ'ব আপোনালোকৰ তাত কি গছ দিছে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব বহুত জায়গাত সাচি পুলিও দিয়া হৈছে বন্ধুসকল আপোনালোকে জনাব নিশ্চয় খালি হেতু পাহৰি নাযাব আৰু দীপ্তেৰ কাৰ্পাছ এলাটাছ বুলি কোৱা হয় এই গছ পুলিটোক যেটো হলং গছ হয় হলং ট্ৰি বা হুলুং গছ আৰু চালে বন্ধুসকল অসমত দীপ্তেৰ কাৰ্পাছ কি হলং দীপ্তেৰ কাৰ্পাছ মাৰ্কো কাৰ্পাছ হলং গছ দেখিছে আপোনালোকে অসমৰ ৰাজ্যিক বৃক্ষ অসম ৰাজ্যিক বৃক্ষ হলং গছ হলং এবিধ মধ্যমীয়া কঠিন কাঠৰ গছ উচ্চ অসম আৰু অৰুণাচল প্ৰদেশৰ বনাঞ্চলত ই প্ৰাকৃতিকভাৱে গজে মানে আপাৰ আসাম আৰু অৰুণাচল প্ৰদেশ মই যেহেতু আপোনালোকক কৈছিলোঁ আপাৰ আসাম আৰু অৰুণাচল প্ৰদেশত ই প্ৰাকৃতিকভাৱে গজে আৰু ইয়াৰ কাৰণে ভাল মানে বেছিকৈ আপাৰ আসাম আৰু অৰুণাচল প্ৰদেশত পোৱা যায় হলং গছ বা হুলুং গছ হলং অসমৰ মৰাণ সম্প্ৰদায়ৰ বাবে পবিত্ৰ গছ দেখিছে আপোনালোকে হলং অসমৰ মৰাণ যি সম্প্ৰদায় আছে বা মৰাণ জাতি আছে তেওঁলোকৰ কাৰণে হলং এজোপা পবিত্ৰ গছ হয় গতিকে বন্ধুসকল গম পালে আমাৰ ইয়াত কি গছ দিয়া হৈছিল মই আপোনালোকক জনালোঁ আপোনালোকেও নিশ্চয় কমেন্ট কৰি জনাব ভিডিওটো ইমানেই আছিলে বন্ধুসকল আৰু যদি আপোনালোকে চোৱা নাই কেনেকৈ আপলোড কৰিব যেহেতু 15 তাৰিখ লাষ্ট ডেট আছে 15 আগষ্ট আপোনালোকে ভিডিও চাই আপলোড কৰিব পাৰিব গতিকে ভিডিওটো ইমান আছিলে ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ